মই বেছি সময় নাথাকোঁ, মই ছুইচাইড কৰি দিম, সঁচাকৈ কৈ দিলোঁ এইটো। কাৰণ মোৰ কাৰণে মোৰ ঘৰৰ মানুহবিলাক যাতে। নমস্কাৰ। অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই শ্ৰী ৰঘুপতি চিনেমাখন যোৱা দেওবাৰে চিনেমা হলত ৰিলিজ দিছিল আৰু এই চিনেমাখনে বহুখিনি সঁহাৰি পাইছে। কিন্তু এজন ইউটিউবাৰে এই চিনেমাখন ইউটিউবত আপলোড কৰিছে, যাৰ বাবে ৰবি শৰ্মাই পুলিচ কেছ দিছিল আৰু ল'ৰাজনে কান্দি কান্দি কিছু কথা কৈছে। প্ৰথমতে ৰবি শৰ্মাই কি ক'লে শুনি লওঁ আহা। নৱজিৎ ভ্লগছ বুলি তেওঁৰ এটা হেৰি আছে, তেওঁৰ নামটো নৱজিৎ চহৰীয়া। তেওঁ কলাইগাঁৱৰ ল'ৰা। তেওঁ এতিয়া মোবাইলটো অফ কৰি থৈছে। আমি মোবাইলটো ট্ৰেক কৰিবলৈ মানে তেওঁক মানে লোকেলি তেওঁক বিচাৰিবলৈ চেষ্টা চলাই আছে পুলিচে। আমি অলৰেডি FIR দি থোৱা আছিলে, DGPলৈ ডাইৰেক্টলি দি থোৱা আছিলে, ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ চাম। এতিয়া তেওঁ মানে গোটেই চিনেমাখন প্ৰায় 1 ঘণ্টা 23 মিনিটমান তেওঁ আপলোড কৰিছে। গতিকে দিছ ইজ ক্ৰিমিনেল অফেন্স, এইটো এটা ক্ৰিমিনেল অফেন্স। 1 ঘণ্টা 23 মিনিট সময় দিয়া হৈছে। গতিকে এইটো মানে এটা সাংঘাতিক তেওঁ অপৰাধ কৰিছে। আৰু তাত তেওঁ ওপৰত লিখিছে যে আপলোড কৰিছোঁ, চৰি এনেকৈ লিখি থৈছে ওপৰত। আৰু তলত তেওঁ দিছে যে যিমান পাৰে শ্বেয়াৰ কৰক আপোনালোকে, যিমান পাৰে আপোনালোকে মানে নিজে চাওক চিনেমাখন, খালি ৰিপৰ্ট নকৰিব দেই প্লিজ, এনেকুৱা নিচিনা কথা কিছুমান। ইয়াৰ পিছত সেই ল'ৰাজনে ক্ষমা খুজিলে আৰু কি ক'লে তেওঁ শুনো আহা। ভিউজ অহা হওক বা 2 এটা ছাবস্ক্ৰাইবাৰ আহক, সেইটোৰ আশাতে মই যি কৰিছোঁ। আৰু মোৰ বেলেগ একো লক্ষ্য নাই, চিনেমাখন আপলোড কৰাৰ কোনো উদ্দেশ্য নাই। তো মই মোৰ ভুলটো স্বীকাৰ কৰিছোঁ। আৰু এতিয়া মোৰ ভিউজ কেইটা আহিছে আপোনালোকে নিশ্চয় গমে পাইছে। 60টামান ভিউজ আহিছে, 60টামান মানুহে চাইছে নেকি। মোৰ স্ক্ৰীনশ্বটো মাৰি থৈ দিছিলোঁ মই বাৰু। 60টামান মানুহে চাইছে। 60টা মানুহক দেখুৱাব গৈ পেলাই এতিয়া মই এনেকুৱা কেছ হৈ গ'ল, এতিয়া আপোনালোকে গমে পাইছে। তো ভবা নাছিলোঁ এনেকুৱা হ'ব বুলি। এতিয়া নাজানো মোৰ কি হয়, আপোনালোকে পাৰিলে মোক ক্ষমা কৰি দিয়ক। এনেকুৱা ভুল মই আৰু জীৱনত কেতিয়াও নকৰোঁ। আৰু মই ইউটিউব একদম টোটেলি মই বাদ দিলোঁ আজিৰ পৰা। কেতিয়াও আৰু ইউটিউবত ভিডিঅ' নবনাওঁ আৰু এনেকুৱা কেতিয়াও নকৰোঁ মই। তো মই আপোনালোকক কাণত ধৰি মই ৰিকুৱেষ্ট কৰিছোঁ, ক্ষমা খুজিছোঁ, এনেকুৱা ভুল আৰু কেতিয়াও নকৰোঁ। তো এতিয়া মই বুজাব নোৱাৰিম মই কি অৱস্থাত আছোঁ। তো মই এটা কথা কৈ দিওঁ, মানুহৰ এটা জীৱনতকৈ যদি চিনেমাখনে ডাঙৰ বস্তু হয়, হওক আপোনালোকৰ কাৰণে একো ডাঙৰ কথা নহয়। কিন্তু যদি আপোনালোকে কিবা ইয়াৰ ওপৰত একশ্যন লয় আৰু জেলত যাব লগা হয় বা কিবা কৰি পুলিচে নিব আহে বা পুলিচ দেখা পাওঁ, মই বেছি সময় নাথাকোঁ, মই ছুইচাইড কৰি দিম, মই সঁচাকৈ কৈ দিলোঁ এইটো। কাৰণ মোৰ কাৰণে মোৰ ঘৰৰ মানুহবিলাক যাতে, ঘৰৰ মানুহৰ যাতে একো অসুবিধা নহয়। কাৰণ আমি এনেই দুখীয়া ঘৰৰ ল'ৰা, ঘৰত একোৱেই নাই আমাৰ। তো পাৰিলে ক্ষমা কৰি দিয়ক মোক, এনেকুৱা ভুল আৰু দ্বিতীয়বাৰ নকৰোঁ। মই ৰবিদাক ৰিকুৱেষ্ট কৰিছোঁ। তো ৰবিদাৰ লগতে আৰু প্ৰতিষ্ঠা ডিৰেক্টৰ সকলোকে মই ৰিকুৱেষ্ট কৰিছোঁ যাতে মোৰ ওপৰত কোনো ধৰণৰ একশ্যন নলয়। তো মই এনেকুৱা ভুল আৰু জীৱনত কেতিয়াও নকৰোঁ। তো আপোনালোকে পাৰিলে মোক ক্ষমা কৰি দিয়ক। মই জনা নাছিলোঁ আৰু মই ইমান বুজা হোৱা নাই। আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।